নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকক প্ৰথমতেই দেখাওঁ যে পূৰ্ণিমাৰ জোন আকাশত ওলাই আছে। এয়া হৈছে ফাকুৱা অৰ্থাৎ আজি দৌল উৎসৱৰ জোন আৰু আজি যিহেতু চন্দ্ৰগ্ৰহণো আছিলে, কিছু সময়ৰ আগতে চন্দ্ৰগ্ৰহণ সমাপ্ত হৈছে আৰু মই বৰ্তমান আজি আহি আছোঁ নগাঁৱলৈ। অকণমান আগতে সেইখন কলীয়া ভোমোৰা দলংখন এৰি থৈ আহিছোঁ আৰু কলীয়া ভোমোৰা দলংখনৰ পৰা আহি অকণমান ইয়াতে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। আজি মানে ঘৰৰ পৰা ধুতি পিন্ধি আহিছোঁ, নতুন কুৰ্তা এটা পিন্ধি আহিছোঁ আৰু আজি যিজন লোকৰ নিমন্ত্ৰণলৈ আহিছোঁ, আচলতে তেখেত কোন, কিয়, কি কথা সেইখিনি মই নকওঁ, কিন্তু মই যে আপোনালোকক কৈ থাকোঁ আপোনাৰ গৃহত মই যি অনুষ্ঠানভাগ কৰোঁ, হনুমান চালিচাৰ লগতে বজৰংগ বাণ পাঠ যে কৰোঁ, প্ৰভুৰ ইচ্ছা নহ'লে কেতিয়াও এই অনুষ্ঠানভাগ কৰিব নোৱাৰি। কাৰণ কিয় সেই কথাটো মই গাড়ীত বহি কওঁ বলক, ইয়াত মানে বহুত চাউণ্ড হৈ আছে, মই গাড়ীত কথাটো কওঁ। এতিয়া মই আপোনালোকক কথাটো কওঁ যে আজি যিভাগ নিমন্ত্ৰণ ল'বলৈ আহিছোঁ, সেই নিমন্ত্ৰণভাগ মই আগতীয়া কোনো পৰিকল্পনা নাই বা তেওঁলোকে আগতে মোৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই। আজি তেওঁলোকে আমাৰ গৃহলৈ গৈছিলে, গৈ নিমন্ত্ৰণ জনালে আৰু তেওঁলোকৰ যেনেধৰণৰ অসুবিধাটো আছিলে যে তেওঁলোকে অহা সোমবাৰৰ পৰা নাথাকে বা অহা সোমবাৰে আৰু যিজন ব্যক্তিৰ কাৰণে অনুষ্ঠানভাগ কৰা হ'ব তেওঁ অহা সোমবাৰলৈ নাথাকে। এতিয়া কাইলৈ মূল ফাকুৱা, তাৰ পিছৰ দিনা ফাকুৱা খেলি ভাগৰ লাগিব, তাৰ পিছৰ দিনা মই ফাকুৱা চাবলৈ কোনোবা এঠাইলৈ যোৱাৰ কথা আছে, তাৰপিছত শনিবাৰৰ দিনটোত মই গোলাঘাটলৈ যোৱাৰ এটা নিমন্ত্ৰণৰ এটা কথা চলি আছে, গোলাঘাট যোৰহাট। তাৰ পিছৰ দিনা আকৌ আমাৰ গাঁৱত ৰাজহুৱা ভোজ আছে, ৰাজহুৱা মানে একে প্ৰীতি ভোজ আছে, গতিকে সেইদিনাও যাব নোৱাৰোঁ। থাকি গ'ল মাজত মাত্ৰ আজিৰ দিনটো মই কোনো নিমন্ত্ৰণ লোৱাৰ কথা ভবাই নাই, কিন্তু যিহেতু তেওঁলোকৰ এই সময়খিনিৰ ভিতৰত তেওঁ সোমবাৰে আকৌ কোনোবা দূৰলৈ গুচি যাব লাগিব, তেওঁৰ বিশেষ এটা কৰ্মসংস্থাপন আছে, গতিকে আজিয়ে তেওঁলোকৰ নিমন্ত্ৰণটো হৈ গ'ল। আৰু কথাটো এনেকুৱা যে এই মাৰ্চ মাহৰ যিখিনি নিমন্ত্ৰণ, এই নিমন্ত্ৰণখিনি মই অহা দেওবাৰে মই লিষ্টখন বনামহে যে মই মাৰ্চ মাহত কলৈ কোনদিনা কেইদিনৰ কাৰণে হওক বা কাৰ নিমন্ত্ৰণ ল'ম। আৰু আপোনালোকে মোক সেইকাৰণেই কৈছোঁ, কালিও কৈছোঁ যে আপোনালোকৰ যদি নিমন্ত্ৰণ আছিলে, মই যদি পাহৰিছোঁ বুলি ভাবিছে, তেতিয়া আপোনালোকে মোৰ যিটো নিমন্ত্ৰণৰ নম্বৰ 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো ওপৰতে লিখি আপুনি মেছেজটো কৰিলে মই আপোনাৰ মেছেজখিনি চাই মই নিমন্ত্ৰণটো ল'বলৈ চেষ্টা কৰিম। আজিৰ কথাটো এনেকুৱাই যে প্ৰভুৰ ইচ্ছা আছিলে, বজৰংগ বলীৰ ইচ্ছা আছিলে, সেইবাবে আজি তেওঁলোকৰ ঘৰত হনুমান চালিচাৰ লগতে বজৰংগ বাণ পাঠৰ এই শুভ অনুষ্ঠানটো আজি তেওঁ নিমন্ত্ৰণ দিওঁতেই হ'ল আৰু আজি শুভ অনুষ্ঠানভাগ কৰিবলৈ গৈ আছোঁ আৰু কোনো ধৰণৰ পৰিকল্পনা নাই, আগতে কৈছোঁৱেই। গতিকে ভগৱানৰ ইচ্ছাৰ অবিহনে আপোনাৰ ঘৰত সেই অনুষ্ঠানটো নহয়। আৰু এটা প্ৰমাণ দিলোঁ, আগতেও মই আৰু এটা প্ৰমাণ দিছিলোঁ, গতিকে মই এনেকুৱা নহয় যে তেওঁলোকক মই চিনি পাওঁ, এনেকুৱা নহয় যে তেওঁলোকে মানে আগতীয়াকৈ বহুত আগতে যোগাযোগ কৰিছে, একো নাই। আপুনিও যদি আজিৰ দিনটোত আহিলেহেঁতেন, আপোনাৰ যদি তেনেকুৱা সমস্যা হ'লহেঁতেন, যদি ফোনতো ক'লেহেঁতেন, কিজানি আপোনাৰ নিমন্ত্ৰণটো আজিয়ে হৈ যায়। গতিকে মোৰ আচলতে ডিঙিৰ বিষ হৈ আছিলে, আজি ক'তো যোৱাৰ পৰিকল্পনাই নাছিলে, ভগৱানৰ ইচ্ছা তেওঁৰ ঘৰত আজি অনুষ্ঠানভাগ কৰিব লাগে, গতিকে মোৰ ডিঙিৰ বিষ চিষ চব ভাল হৈ গ'ল। গতিকে এৰিছোঁ, আপোনালোক ভালে কুশলে থাকক। ধুনীয়াকৈ আহিছোঁ, আজি নতুন কুৰ্তা এটাও পিন্ধি আহিছোঁ, গতিকে সকলোকে ফাকুৱাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, ভালে থাকিব, জয় শ্ৰীৰাম।